নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ বহুতৰ এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ৰাজ্যৰ প্ৰান্ত প্ৰান্তে নেৰানেপেৰা বৰষুণ আৰু গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ আহিছে আৰু কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ লগতে বতাহ ধুমুহা বজ্ৰৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 22-23খনকৈ জিলাত এতিয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। কেইবাখনো জিলাত এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ, অধিকাংশ জিলাতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ আৰু বিভিন্ন প্ৰান্তত বৰষুণৰ স্তব্ধ হৈ পৰিছে জনজীৱন। হৈছে জনাইছোঁ উত্তৰ বিগ ব্ৰেকিং ডাঙৰ খবৰ উত্তৰ জনাইছোঁ ৰাজ্যৰ 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট। 22 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মহানগৰীৰ হঠাৎ ধুমুহা বৰষুণ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত বৰষুণ আহিছে আৰু কোকৰাঝাৰ, চিৰাং, বঙাইগাঁৱত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে উত্তৰ জনাইছোঁ। গোৱালপাৰা, বৰপেটা, নলবাৰীত এলাৰ্ট জাৰি কৰা হৈছে। 22 আগষ্টলৈকে ৰাজ্যৰ 23খন জিলাত এলাৰ্ট জাৰি কৰিছে। কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং জিলাত এলাৰ্ট জাৰি কৰিছে, য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰিছে। সাৱধান হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়ত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ইয়াৰ এলাৰ্ট দিয়া হৈছে আৰু আন কোন কোন জিলাত জনাইছোঁ তিনিচুকীয়া, ডিমা হাছাও, শ্ৰীভূমিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। হাইলাকান্দি, কাছাৰত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। বিভিন্ন প্ৰান্তত জনাইছোঁ অধিকাংশ জিলাতে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ। আমি দেখুৱাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসমৰ কোন কোন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আমি জনালোঁ আৰু সেই মেপখন আপোনালোকে দেখিছে হালধীয়া হৈ পৰিছে। অধিকাংশ জিলাতে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ হাইলাকান্দি, কাছাৰতো য়েল্লো এলাৰ্ট জাৰি কৰিছে। হঠাৎ গুৱাহাটী মহানগৰীত বৰষুণ আহিছে আৰু সাৱধান হৈ থাকিব লাগিব, আপুনি সতৰ্ক হৈ থাকিব লাগিব, নহ'লে কিন্তু মহা বিপদত পৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো নেৰানেপেৰা বৰষুণৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। গুৱাহাটীত বতৰ বেয়া হৈ পৰিছে মুহূৰ্তত নেৰানেপেৰা বৰষুণ গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি জনাইছোঁ কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰাৰ লগতে বজ্ৰপাতৰো কিন্তু এলাৰ্ট জাৰি কৰা হৈছে। বজ্ৰপাত যদি আহে তেনেহ'লে কিন্তু মহা বিপদত পৰিব আপুনি আৰু সেইবাবে বজ্ৰপাতৰ সম্ভাৱনাৰ কথা যিহেতু উল্লেখ কৰা হৈছে, আপুনি সাৱধান হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বৰষুণ আহিছে, নেৰানেপেৰা বৰষুণ আৰু 22 আগষ্টলৈকে ৰাজ্যৰ 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ। ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত কমেলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। হঠাৎ গৰমৰ মাজতেই হঠাৎ সকাহ লাভ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। জনতাই সকাহ লাভ কৰিছে যদিও পুৱাৰ ভাগত গৰম আহিছিলে, গৰমৰ পাছতে দেখিবলৈ পোৱা গৈছে হঠাৎ বৰষুণ আহিছে। গুৱাহাটী মহানগৰীত বৰষুণ আহিছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বৰষুণ দি আছে। আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। 22 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। সাৱধান হৈ থাকক, সতৰ্ক হৈ থাকক। নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ৰাজ্যৰ 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আৰু দৃশ্যাংশ আমি দেখুৱাই আছোঁ। আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। 22 আগষ্টলৈকে ৰাজ্যৰ 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত হঠাৎ বৰষুণ আহিছে বৰ্তমান। গুৱাহাটীত হঠাৎ বৰষুণ, আপুনি ভুলতো বাহিৰলৈ নোলাব। যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে বাহিৰলৈ নোলাব, মহাবিপদ হ'ব আপোনাৰ সৈতে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু এলাৰ্ট জাৰি কৰাৰ পাছতে এতিয়া আতংকিত হৈ পৰিছে বানাক্ৰান্ত অঞ্চলৰ জনতা। অসমৰ জনতা আতংকিত হৈ পৰিছে কিয়নো ভয়ংকৰ বান পৰিস্থিতি এতিয়া কোঙা কৰি পেলাইছে উজনিৰ জনতাক। উজনিৰ যিসমূহ জিলাত বান হৈছিলে, ভয়ংকৰ বান হৈছিলে, সেই জিলাতো কিন্তু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ইয়াৰ পাছতে এতিয়া বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে, আতংকময় পৰিৱেশ বিৰাজ কৰিছে কিয়নো তেওঁলোক আতংকিত হৈ পৰিছে। হঠাৎ যদি আকৌ পুনৰ ভয়ংকৰ বান হয় তেনেহ'লে কি হ'ব অৱস্থা। দৃশ্যাংশ আমি দেখি আছোঁ ধুমুহা, প্ৰচণ্ড ধুমুহা বৰষুণ এলাৰ্ট জাৰি কৰাৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আহিছে। বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে, আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। মিতালী গগৈয়ে কমেণ্ট কৰিছে আমালৈ আৰু আব্দুল কাদিৰে কমেণ্ট কৰিছে। ভিডিঅ'টো আমি জনাই আছোঁ ৰাজ্যৰ অধিকাংশ অঞ্চলতে বৰষুণ আহিছে, ধুমুহা আহিছে যদিও সকলোতে অহা নাই। অধিকাংশ জিলাতে কিন্তু প্ৰচণ্ড বৰষুণ। এই মুহূৰ্তত গুৱাহাটীৰ বতৰ বেয়া, গুৱাহাটীৰ ঠায়ে ঠায়ে মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে। গুৱাহাটীৰ আকাশ আমি দেখুৱাই আছোঁ, গুৱাহাটীৰ আকাশ ক'লা হৈ পৰিছে ঠায়ে ঠায়ে।
গুৱাহাটী মহানগৰীৰ আকাশ ক'লা হৈ পৰিছে ঠায়ে ঠায়ে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপায় কমেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ শিৱসাগৰ জাজিৰ পৰা আমালৈ কমেণ্ট আহিছে সত্যৰাম কোঁৱৰে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ আমি জনাইছোঁ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ অধিকাংশ জিলাতেই বৰষুণ আহিছে আৰু 23খনকৈ জিলাত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বৰষুণ বতাহৰ এলাৰ্ট জাৰি কৰিছে বতাহ ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে আৰু চৈখোৱাটো বতৰ বেয়া হৈছিল বুলি কৈছে দিনৰ ভাগত বাপ্পু চক্ৰৱৰ্তীয়ে কমেণ্ট কৰিছে আমালৈ আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ অধিকাংশ জিলাতেই বৰষুণৰ এলাৰ্ট জাৰি কৰিছে 22 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈ থাকিব আৰু 23খনকৈ জিলাত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতাহ ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে জাহাংগীৰ আলমে কমেণ্ট কৰিছে আব্দুল কাদিৰে কমেণ্ট কৰিছে আমালৈ বিভিন্ন প্ৰান্তৰ পৰা কমেণ্ট আহিছে আমি জনাইছোঁ অধিকাংশ জিলাতে কিন্তু বৰষুণ আহিছে যদিও সকলো জিলাতে বৰষুণ অহা নাই অধিকাংশ জিলাতে বৰষুণ আহিছে 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা হৈছে স্তব্ধ হৈ পৰিছে জনজীৱন এই মুহূৰ্তত ধুমুহাও আহিছে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ বজ্ৰপাতৰ ফলত ভয়ংকৰ ঘটনাৰ সৃষ্টি হ'ব পাৰে সেইবাবে বজ্ৰপাতৰ পৰা আমি বাছি ৰাখিব লাগিব গহপুৰৰ পৰা কমেণ্ট কৰিছে বিভূতি গগৈয়ে কমেণ্ট কৰিছে তাত বৰষুণ নাই বুলি কৈছে কিন্তু আমি জনাইছোঁ ৰাজ্যৰ অধিকাংশ জিলাতেই বৰষুণ আহিছে মুহূৰ্তত কিছু কিছু জিলাত বৰষুণ অহা নাই বতৰ বেয়া হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে জালুকবাৰীৰ পৰা কমেণ্ট কৰিছে হিমাংশু বৈশ্যই কমেণ্ট কৰিছে তাতে বৰষুণ দি আছে বুলি কৈছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে গুৱাহাটী মহানগৰীৰ বতৰ ক'লা হৈ পৰিছে ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ ধুমুহাৰ তাণ্ডৱ চলিছে 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতাহ বৰষুণ আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপুনি ভুলতো বাহিৰলৈ নোলাব যদি আপোনাৰ বতৰ বেয়া হৈ থাকে আপুনি ভুলতো দীঘলীয়া যাত্ৰা নকৰিব আপোনাৰ যদি বিলাসী বাহন আছে বিলাসী বাহনখন লৈ যদি আপুনি ভাবিছে যে বৰষুণৰ সময়ত আপুনি ওলাই যাম বতৰ বেয়া হৈ থকাৰ সময়ত আপুনি ভুলতো নোলাব মহাবিপদ হ'ব পাৰে কাৰণ বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ সম্ভাৱনাৰ কথাও বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উল্লেখ কৰিছে 22 আগষ্টলৈকে ৰাজ্যৰ 23খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব আপুনি সতৰ্ক হৈ থাকিব লাগিব সত্যৰঞ্জন কলিতাই কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ আমালৈ কমেণ্ট আহিছে আপুনি ক'ত বৰষুণ ক'ত দি আছে আপুনি জনাবলৈ নাপাহৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দি আছে আপুনি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আমি দৃশ্যাংশ দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তত বতৰ কেনেকুৱা হৈছে আমি দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত দৃশ্যাংশ আমালৈ আহিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ এনেকুৱা হৈ পৰিছে পৰিস্থিতি আপুনি ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মহানগৰীত প্ৰচণ্ড বৰষুণ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে যদি আপুনি গুৱাহাটী মহানগৰীৰ বাসিন্দা তেনেহ'লে আপুনি ভুলতো বাহিৰলৈ নোলাব গুৱাহাটী মহানগৰীৰ অধিকাংশ অঞ্চলতে বৰষুণ আহিছে বৰষুণৰ ফলত হাহাকাৰ অৱস্থা বিৰাজ কৰিব জনাইছোঁ 23খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বিগত এইকেইদিনত ধাৰাবাহিকভাৱে এলাৰ্ট জাৰি কৰিছে 22 আগষ্টলৈকে 23খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু 22 আগষ্টলৈকে বতৰ বেয়া হৈ থাকিব কেৱল অসমতেই নহয় ৰাজ্যতেই নহয় কিন্তু উত্তৰ পূৰ্বাঞ্চলতো এলাৰ্ট জাৰি কৰা হৈছে উত্তৰ পূবতো বতৰ কিন্তু বেয়া হৈ পৰিছে বতৰ বেয়া হৈ পৰোঁতে উত্তৰ পূবত ধাৰাসাৰ বৰষুণৰ লগতে ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত মানকাছৰ পৰা আমালৈ কমেণ্ট কৰিছে চৰাইদেউত আকাশ মেঘাচ্ছন্ন বুলি কৈছে নিহাৰ বহন বৰুৱাই কৈছে আমি জনাইছোঁ ৰাজ্যৰ অধিকাংশ অঞ্চলতে বতৰ বেয়া হৈ থাকিব 23খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে বিজুলী ঢেৰেকনি ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে তেওঁলোকে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে জলি শইকীয়াই কমেণ্ট কৰিছে আমালৈ লখিমপুৰৰ পৰা জাহাংগীৰ আলমে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপায় জনাইছে অধিকাংশ অঞ্চলতে কিন্তু বতৰ বেয়া হৈ পৰিছে 23খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে তাৰ পাছত দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ ধুমুহা আহিছে এই মুহূৰ্তত আৰু বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ যদি এলাৰ্ট জাৰি কৰিছে 23খনকৈ জিলাত 22 তাৰিখলৈকে 22 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ অধিকাংশ জিলাতেই এতিয়া বৰষুণ আহিছে বতাহ ধুমুহা আহিছে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক কিছু সংখ্যক জিলাত বৰষুণ দিয়া নাই যদিও বতৰ শীঘ্ৰে বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু অধিকাংশ জিলাতে দেখিবলৈ পোৱা গৈছে বতৰ এই মুহূৰ্তত বেয়া হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আপোনাৰ অঞ্চলত বৰষুণ দিছে কিন্তু জনাবলৈ নাপাহৰিব যদি আপুনি বতৰ বেয়া দেখিছে তেনেহ'লে কিন্তু ঘূৰণি প্ৰতি যাত্ৰা নকৰিব আপুনি যদি প্ৰিয় বাহনখন লৈ ওলাই যাম বুলি কৰিবলৈ ভাবিছে তেনেহ'লে
আপুনি নোলাব, কাৰণ বতৰ বেয়া হৈ থাকিব, বজ্ৰপাত কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। সেইবাবে বজ্ৰপাত যদি কৰে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে। আৰু বজ্ৰপাতৰ সম্ভাৱনা উল্লেখ কৰিছে, কুলা বৃষ্টি হ'ব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে বিজুলী ঢেৰেকনি বতাহ ধুমুহাৰ লগতে বজ্ৰপাতৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 23খনকৈ জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে।